আপোনালোকক এতিয়া ফাৰ্ষ্টৰ যিখিনি ব্ৰেচলেটছ মোৰ ওচৰত আছে সেইখিনি হৈছে আপোনালোকক যিখিনি মোৰ ওচৰত ৰিষ্টক হৈছে সেইখিনি ব্ৰেচলেটছ আপোনালোকক লওক যেনেকৈ আপোনালোকৰ পিংক কালাৰত আহিব এইটো এনেকুৱা লাইট পিংক কালাৰত আহিব আৰু ইয়াৰ নামটো হৈছে নেচাৰেল ৰ'জ কোৱাৰ্টাৰ্ছ ব্ৰেচলেট এইটো ফৰ ৰিলেশ্যনশ্বিপৰ কাৰণে লোৱা হয় একচুৱেলি হাজবেণ্ড ৱাইফ হওক বা আপোনাৰ নিজৰ ৰিলেটিভছ হওক নাইবাৰ হওক ৰিলেশ্যনশ্বিপ বুলি ক'লে অকল হাজবেণ্ড ৱাইফ বা বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ ক্ষেত্ৰতে নহয় বহুত ক্ষেত্ৰত হয় ৰিলেশ্যনশ্বিপ আমাৰ বণ্ডিংটো যাতে ষ্ট্ৰং থাকক চবৰ লগত যাতে ভাল হৈ থাকক কিছুমান এনেকুৱা পাৰ্চন থাকে বা কেনেকুৱা মানুহ থাকে যিবোৰ ধৰক কাৰো লগত এডজাষ্ট হ'ব নোৱাৰে সেইবোৰ ক্ষেত্ৰত কিন্তু এইটোৱে খুব কাম দিয়ে বহুতে মোৰ পৰা লৈছে চ' এইটো বহুত ইউজফুল হয় আমাৰ ডে টু ডে লাইফৰ কাৰণে খুব দৰকাৰী বস্তু লাভ কোৱাৰ্টাৰ্ছটো ৰিলেশ্যনশ্বিপৰ কাৰণে খুব ভাল হয় এনকি আপোনাৰ মাক পুতেক বা মাক জীয়েক সেইবোৰ ক্ষেত্ৰতো খুব কাম দিয়ে বা নিজৰ ইন লছৰ ক্ষেত্ৰত সেইবোৰো খুব কাম দিয়ে চ' লাগিলে আপোনালোকে হোৱাটছএপ কৰিব